এখিনতে মই এটা ৰেমেডি দি দিব বিচাৰিছো যিজন ব্যক্তিয়ে আপোনালোকক মানে পইচাটো দিবলে আছে তেও বেয়াকে কেতিয়াও নকব আৰু তেও বিষয়ে বেয়াকে কৈ নাথাকিব মন ভিডিওটো আগবঢ়াৰ আগতে মই মোৰ এক্সেস বাৰ্ছৰ ক্লাছ আৰু সেশনৰ লিষ্টখন আপোনালোকক জনাই দিব বিচাৰিছো 14 মাৰ্চত গৈ আছো দুলিয়াজান 16 মাৰ্চত গৈ আছো শিৱসাগৰ 18 মাৰ্চত গৈ আছো যোৰহাট 19 মাৰ্চত গৈ আছো গোলাঘাট 23 মাৰ্চত গুৱাহাটীতে এটা ক্লাছ এৰেঞ্জ কৰিছো আৰু 25 মাৰ্চত গৈ আছো তেজপুৰ 27 মাৰ্চত গৈ আছো ধেমাজি 29 মাৰ্চত গৈ আছো বৰপেটা আৰু 30 মাৰ্চত গৈ আছো ৰঙিয়া গতিকে যিসকল লোকে মোৰ ওচৰত এক্সেস বাৰ্ছৰ ক্লাছ কৰিম বুলি ভাবিছে বা সেশনছ লম বুলি ভাবিছে তেনেহলে আপোনালোকে স্ক্ৰিনৰ পৰা মোৰ নাম্বাৰটো লৈ নোট ডাউন কৰি ল'ব পাৰে আৰু মোৰ সৈতে যোগাযোগ কৰিব পাৰে যদি হে মোৰ ওচৰত ক্লাছ আৰু সেশনছ লম বুলি ভাবিছে নমস্কাৰ জনাইছো সকলোকে তাৰ লগতে স্বাগতম জনাইছো অন্তৰংগ আলাপৰ অন্য এটা ভিডিঅলৈ মাজে মাজে ইতিমধ্যে দীপাংকৰ আহিম বুলি প্ৰতিশ্ৰুতি দিছিল আপোনালোকক যে মাজে মাজে অন্তৰংগ আলাপত মোক দেখা পাব গতিকে হি পৰখি আহিলে হি যথেষ্ট মানে অসুখীয়া হৈ আছে হি টনচিল হৈ গুটে মুখৰ মাত নলোৱা হৈ আছে তথাপিও কিন্তু কৈছে মোক যে ভিডিওটা আমি বনাই লওঁ আহা গতিকে ভাবিলো কি ভিডিওটা আমি ক্ৰিয়েট কৰো ভালে আছে হয় আছো আৰু কোমান অকষ্টটা কিছু টনচিলৰ প্ৰব্লেম হৈছে কাৰণে আসলতে হি কি হল আমাৰ ফিল্ম মানে কোনটো এৱাৰ্ড আছিল এটো প্ৰাক্সিনে এৱাৰ্ড চাবলে যোৰহাটৰ পৰা সুদূৰ যোৰহাটৰ পৰা গুৱাহাটী আহিলে তো একদম সোয়েটাৰ টুইটাৰ নিনিলে ঠাণ্ডা পাই একদম লৰা এতিয়া মানে টনচিল আৰু বাকি যিকি নহক আমাৰ এক্সেসে মংগল কৰিছে ভাল পাইছে হে যথেষ্ট আৰু আমি ভাবিছো কি আজি এনে নরমাল কথা আমি এক্সেস বাৰ্ছৰ ওপৰতে কথা এক্সেস বাৰ্ছৰ আমি যেহেতু এক্সেস বাৰ্ছৰ ওপৰতে আমি ৰিলেটেড হৈ থাকো সদায় তাৰ ওপৰতে কথা পাতিম আৰু কি কথা পাতিম নহয় জানো আমি মানে দুইটাই আমি ডিসকাস কৰিম আসলতে আজি যে আমাৰ এক্সেস বাৰ্ছটো হিৱা দৰি ললে তাৰ লাইফত মিৰাকল মেজিক হৈছে তো মোৰ লাইফতো মেজিক এণ্ড মিৰাকল হৈ আছে সেই কাৰণে আমি কি কৰো প্ৰতিবাৰে প্ৰতিটো ভিডিওতে আসলতে কি কৰো এটা সজাগতাৰ সৃষ্টি কৰিব বিচাৰো এটা সজাগতা ক্ৰিয়েট কৰিব বিচাৰো যে এক্সেস বাৰ্ছটো এনেকুৱা এটা পাৱাৰফুল মডেলিটি মানে তাৰ লাইফত বিশেষকৈ আৰু মই বেলেগ উদাহৰণ একো দিব নালাগে আৰু এইভাবে মই কৈছো দেই নতুন নতুন সদায় মানুহ জয়েন হৈ আছে নতুন নতুন মোৰ সাবস্ক্ৰাইবাৰ আহি আছে হয়তো সেই সকল লোকে দীপাংকৰক চিনি নাপায় দীপাংকৰ কোন হয় আসলতে দীপাংকৰো এগৰাকী ফেচিলিটেটৰ হয় তেখেতে এলিজিবল হয় আৰু তেখেতে অতি সোনকালে ক্লাছ দিব অকমান শাৰীৰিক অসুস্থতাৰ কাৰণে হি ক্লাছ দিব পৰা নাই কিন্তু তাৰ গোটেই ৰেজিষ্টাৰ হৈ গৈছে গতিকে হিউ এতিয়া ফেচিলিটেটৰ আমি দুই গৰাকী ফেচিলিটেটৰ গতিকে আমি আজি এক্সেসৰ ওপৰতে কথা পাতিম আৰু নাই জানো কোৱা আমাৰ দৰ্শকসকলক কিবা হয় কি বুলি কয় আমি দুইজনে ফেচিলিটেটৰ হৈ গলো বৰ্তমান তেওঁ আগত হৈছে মই অলপ পাছত হৈছো কিন্তু মুটকে এক্সপেৰিয়েন্স তাৰ বেছি কিন্তু মই আগতে শিকিছিলো যেহেতু আৰু মোৰ কিছু পাৰ্সোনাল প্ৰবলেমৰ কাৰণে ৰৈ দিবলগীয়া হ'ল আৰু মই বিশেষকৈ প্ৰেক্টিছ কৰিছো যথেষ্ট প্ৰেক্টিছ কৰিছো তাৰ পাছতে মই হেতু পৰ্যায়ত উপনীত হ'ব বিচাৰিছিলো আৰু ইউনিভাৰ্চিটিৰ কিপাত মই উপনীত হৈছো বৰ্তমান কিন্তু মই ক্লাছসমূহ দিয়া নাই কিছু শাৰীৰিক অসুস্থতাও মোৰ চলি আছে সেই কাৰণে মই ক্লাছসমূহ দিয়া নাই আৰু গতিকে অতি সোনকালে মই দিম আৰু যেহেতু আমাৰ কিছু প্ৰচেছ থাকে প্ৰচেছখিনি কমপ্লিট হ'বলৈ অলপ বাকি আছে 90% হৈ গৈছে 10% বাকি আছে গতিকে 10% হৈ গৈছে বুলি ক'ব পাৰি গতিকে সেই প্ৰচেছখিনি ক্লিয়াৰ হোৱাৰ পাছতে আমি যেহেতু সেই ক্লাছখিনি দিবলৈ আমি পাৰিম যেহেতু আমাৰ নীতি নিয়ম থাকে নীতি নিয়মৰ মাজেৰে যাব লাগিব গতিকে আৰু এক্সেস বাৰ্ছটোৰ ওপৰত কিছুমান আমি বিভিন্ন ঠাইত আমি যেহেতু বাৰ্ছান কৰো গতিকে আমি বিভিন্ন মানে কমপ্লেইন বুলি ক'বলৈও বেয়া হয় মানে এক প্ৰকাৰে চাবলৈ গ'লে আমাৰ মতে এইটো কমপ্লেইন বুলিয়ে কৈছো আৰু এক প্ৰকাৰে চাবলৈ গ'লে আসলতে হেতু ভুল ধাৰণা মানে ইন্টাৰেষ্টিং পইণ্ট অফ ভিউ হয় পৰেন ভক বুলি ক'ব লাগিব মই এক্সেসৰ ভাষাত গতিকে কিছুমান আমি মানে পাওঁ আমি ক্লাছ দিলে বা আমাৰ সেশন ল'বলৈ আহিলে আমি কয় বা এনেকুৱাও হৈছে যে ক'ৰবাত ক্লাছ শিকিছে হয়তো পইণ্টবোৰ ক্লিয়াৰ হোৱা নাই গতিকে পুনৰ শিকিবলৈ আহে গতিকে পুনৰ শিকিবলৈ অহাটো এটা মই ভাবো আশ্চৰ্য আৰু লজ্জাজনক কথা বুলিয়ে মই কম কাৰণ এজন ফেচিলিটেটৰৰ ওচৰত এটা ক্লাছ সম্পূৰ্ণ 8 ঘণ্টা 9 ঘণ্টা এটা ক্লাছ কৰাৰ পাছত আকৌ সেই একেখিনি কথাকে ফাৰ্স্ট ক্লাছটো মই সেকেন্ড ক্লাছটো বা বেলেগৰ ওচৰত কৰিবলৈ বেলেগ কথা কিন্তু ফাৰ্স্ট ক্লাছখিনি পইণ্টখিনি ক্লিয়াৰ নোহোৱাকে ষ্টেটমেণ্টখিনি একো নজনাকে আকৌ শিকিবলৈ অহাটো বৰ ডাঙৰ কথা বা লাজৰ কথা বুলিয়ে মই উল্লেখ কৰিম আৰু এখিনতে মই এটা কথা কৈ দিও হেতু দুখটো কাৰ বুলি ভাবো বাৰু দুখটো এতিয়া যে মই
ক'বলৈ গ'লে এই আজি তোমাৰ ফাৰ্ষ্ট ক্লাছটো কৰিলে আৰু এসপ্তাহ পিছত ছেকেণ্ড ক্লাছটো কৰিলে হয়নে আৰু নেক্সট সপ্তাহ এসপ্তাহ নৰলে লগালে হলে মই থাৰ্ড ক্লাছটো কৰি দিলে হৈ গ'ল তাৰপিছত ক্লাছ দিবলৈ আৰম্ভ কৰিলে তেওঁ এক্সিছৰ সোমাইছিলেহে এক্সিছৰ পৃথিৱীখনত সোমাইছিলেহে গতিকে তেওঁ হয়তো প্ৰেক্টিচনাৰ হিচাপে প্ৰেক্টিচ কৰিব লাগিছিলে বা নিজে গোটেই বস্তুটো অধ্যয়ন কৰিব লাগিছিলে ৰুলছ আচলতে সেইটো হয় ৰুলছ সেইটোৱে আচলতে কিন্তু তেওঁ কোনো অধ্যয়ন নকৰাকে বা মানে ইমানেই খৰধৰকে যে তেওঁ পদটো কোনোবাই কাঢ়ি ল'ব তেনেকুৱা ধৰণৰ মনোবৃত্তি লৈ মানে 3টা ক্লাছ সমাপ্ত কৰি ফেচিলিটেটৰ হ'বলৈ গৈছে আৰু হৈছে আৰু তেওঁ তাৰ পাছত তেওঁ কি কৰিছে এক্সেছ বাৰ্থৰ ক্লাছ দিছে এটা হলকে ঠিকে আছে তেওঁ ভাবিছে যে মই এক্সেছ বাৰ্থৰ ক্লাছৰ কাৰণে মানে পাৰিম আৰু হৈ গৈছো মানে হৈ গলো আৰু কিন্তু আপুনি এটা কথা লক্ষ্য কৰিব এখন স্কুলত বিভিন্ন প্ৰকাৰৰ শিক্ষক থাকে একদম ইমান চুকা এজন শিক্ষকৰ হয়তো বুজি নাপাব পাৰে ষ্টুডেণ্ট কিন্তু এজন নৰ্মেল শিক্ষকে বুজোৱা কথাখিনিও কি হ'ব পাৰে ষ্টুডেণ্টে বুজিব পাৰে গতিকে এক্সেছ বাৰ্থৰ ক্লাছটো দিবলৈ যোৱাজন মই ধৰি লৈছো এজন শিক্ষক বুলি ধৰি লৈছো গতিকে শিক্ষকজনে কেনেকে ষ্টুডেণ্টখিনিয়ে বুজালে বুজি পাব এই বিষয়টো অতি গুৰুত্ব দিব লাগে আৰু বাৰে বাৰে মই এটা কথাই কওঁ কাৰণ আমাৰ গোটেই মেনুৱেলখনেই হওক গোটেই চিষ্টেমটোৱে আমাৰ অসমীয়া নহয় গতিকে আমাৰ অসমত যিহেতু অসমীয়া ভাষী লোক বাস কৰে গতিকে হয়তো ইংলিছ হিন্দী হয়তো দুৰ্বলতা আছে নাই বুলি মই নকওঁ যিমানেই পঢ়া নহয় দুৰ্বলতা আছে গতিকে এখন ঘৰৰ এগৰাকী ৰান্ধনীয়ে যদি এক্সেছ বাৰ শিকিবলৈ যায় তেওঁ যদি গোটেই বস্তুখিনি ক্লিয়াৰ নহয় তো তেতিয়া তেওঁ কেনেকৈ বাছটান কৰিব এক নম্বৰ কথা আৰু তেওঁ যেতিয়া 25,000 এটা ডাঙৰ এমাউণ্ট লৈ বহুত আশা লৈ বুকুত বান্ধি যেতিয়া এক্সেছ বাৰ ক্লাছটো কৰিবলৈ যায় ঘৰখন ভাল হ'ব বুলি মনত বহুত আশা সপোন লৈ যায় তাৰপিছত যেতিয়া এক্সেছ বাৰৰ ক্লাছটো কৰে তেওঁ একোৱেই বুজি নাপায় এতিয়া কি হ'ব গতিকে তেওঁতো এটা হতাশাত ভুগি যায় আৰু এনেকুৱা জেগা পাও শিকিবলৈ আহে হয়তো তেওঁ কানেকশ্যন নহয় আজি ওচৰত নাই ক'ত প্ৰেক্টিচ কৰিব গতিকে সেইখিনিতো ডাঙৰ অসুবিধা আৰু বিশেষকৈ মানে বাৰে বাৰে মানে প্ৰেক্টিচ কৰিলেহে তেওঁ ৰিজাল্ট পাব তেওঁ ভালকে প্ৰেক্টিচ কৰিবলৈ শিকিবই নোৱাৰিলে গতিকে তেওঁ চৰম হতাশাত ভুগিব আমি ৰিচেণ্ট এগৰাকী বাইদেউক মই কালি পাই গৈছো তেওঁ চৰম হতাশাত ভুগিছে নাম মেনচন নকৰো কিন্তু চৰম হতাশাত ভুগিছে আৰু তেওঁ মতে এনেকুৱা হৈ গৈছে তেওঁ বাজ ৰান কৰিবলৈ ভয় কৰা হৈ গৈছে এইটো কিয় হৈছে তো মই ডেফিনেটলি এটাই দুখিম যে ফেচিলিটেটৰ দুখ আছে কাৰণ আজি মই যেতিয়া এই বিষয়টো একেবাৰে জনা নাছিলো অভিজ্ঞ নাছিলো কি শিকাব কেনেকে শিকাব এই বস্তুটো মোৰ থট প্ৰচেছত চলি আছিলে বা যেতিয়া শিকাইছে টেঙৰ মানুহে দীপাংকৰ কিন্তু পটককে আদৰি ল'ব পাৰিব সকলো টেঙৰ নহয় দেই সকলো টেঙৰ নহয় কথাটো হ'ল কি যে আমি তেনেকুৱা মানুহ আমি ফিল্ডত লগ পাওঁ অকল কালি কেছটো বুলিয়ে নহয় মই মানে য'তেই যাওঁ ত'তেই মোৰ ওচৰত ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে প্ৰায় আহে আৰু আমাৰ মাইকী মানুহবিলাক কি হয় তেওঁলোকৰ চিন্তাধাৰাবিলাক এনেকুৱা হৈ যায় গম নাপায় হাজবেণ্ডে মনে মনে শিকিবলৈ আহে তেওঁলোকে খোলাকে হাজবেণ্ডক ক'ব নোৱাৰে ফাঁকি মাৰি আহে যে আমুকত গৈ আছো সেইটো এটা তেওঁলোকে শিকি থাকিলেও ধৰি লওক মাইণ্ডটো চলি থাকে বাচ্চা এৰি থৈ আহিছো হাজবেণ্ডে গম পাব মনে মনে শিকি যাওঁ সেইটো এটা হয়তো কাৰণ হ'ব পাৰে কাৰণ মনটো ক'বাত ক্লাছত নাই সেইটো হ'ব পাৰে আমি আৰু বিশেষকে আমি এনে মানে সেই বস্তু মানে আমাৰ আগবেলা যিহেতু থিয়ৰী ক্লাছ হয় কাৰণ থিয়ৰী ক্লাছৰ অবিহনে প্ৰেক্টিকেল নহয় বাৰে বাৰে কোৱা হয় কাৰণ থিয়ৰীত যিবোৰ আমাৰ ষ্টেটমেণ্ট হওক যিবোৰ আমাৰ কথা থাকে এক্সেছৰ সেই বস্তুখিনি শিকাৰ পাছত পাছবেলা কি হয় আমাৰ প্ৰেক্টিকেলটো হয় আৰু গতিকে মই ধৰি লৈছো এজন ব্যক্তিয়ে সম্পূৰ্ণ প্ৰেক্টিকেলটো ধুনীয়াকৈ পাৰিলে কিন্তু তেওঁ থিয়ৰী কথা একোৱেই নাজানিলে গতিকে তেওঁ ক'ত ফল পাব আমি ক'ত কি ষ্টেটমেণ্ট প্ৰয়োগ কৰিব লাগে তেওঁ যে নাজানে গতিকে তেওঁ কেনেকৈ ফল লাভ কৰিব গতিকে থিয়ৰীটো বহুত ইম্পৰ্টেণ্ট হয় আৰু প্ৰেক্টিকেলো বহুত ইম্পৰ্টেণ্ট হয় আৰু বিশেষকৈ আমাৰ ফেচিলিটেটৰসমূহ এটা দায়িত্ব থাকে যে হয়তো আমি প্ৰয়োজন সাপেক্ষে যিখিনি আমাৰ ষ্টেটমেণ্ট বা আমি যিখিনি প্ৰেক্টিকেলত বুজাওঁ হয়তো প্ৰয়োজন সাপেক্ষে তেওঁলোকক অসমীয়াত আমি কৈ দিব লাগিব বা অসমীয়াত আমি লিখি দিলেও সুবিধা হয় এইটো আমি কৰিব লাগে কাৰণ
আমি কাৰণ এটা ডাঙৰ গোটা বাজেট লৈ আহিছে গতিকে আমি বাজেটটোৰ কথা চিন্তা কৰিব লাগিব কাৰণ আৰু বহুত আশা লৈ আহিছে গতিকে আমাৰ মেইন কাম সেইটো হ'ব আৰু এনেকুৱা নহয় যে খুব কম সময়ৰ ভিতৰতে আমি ক্লাছটো সামৰি থম আৰু ৰুলছ ব্ৰেক কৰা আমাক কথা গম পোৱা নাই তুমি এগৰাকী ফেচিলিটেটৰে প্ৰেক্টিকেল আজি থিয়ৰিখিনি দি দিলে টাইম আউট হৈ গ'ল বাইদেউ আপুনি কাইলৈ আহিব মই কাইলৈ আপোনাক প্ৰেক্টিকেলখিনি কৰাই দিম এইটো ফেচিলিটেটৰৰ ৰুলছ জানো নহয় যদি এনেকুৱা হ'ব পাৰে যে তেওঁ যদি আগতীয়াকৈ পাতিল হয় যে মই আপোনাক এদিন থিয়ৰি ক্লাছখিনি কৰাম আৰু এদিন মই প্ৰেক্টিকেল মই দুদিনত আপোনাৰ ক্লাছটো সমাপ্ত কৰিম কিন্তু ৰুল মতে সেইটো নহয় কিন্তু কেতিয়াবা কি হয় প্ৰয়োজন সাপেক্ষে সেইটো কৰিব পাৰে বুলি মই ভাবো কিন্তু এইটো ৰুল নহয় মই এবাৰে কৈছো ৰুল নহয় কাৰণ আমাৰ এদিনীয়াই ক্লাছ আৰু এনেকুৱা যদি তেওঁ সেইদিনা খুবেই ব্যস্ত সেইদিনা সেই দিনটো ল'ব নালাগে মোৰ হিচাপত সেইটো কথা দীপাংকৰ মই সদায় ৰুলছ ফলো কৰি ভাল পাওঁ দেই কাৰণ আমাৰ গাইডলাইন আছে মই গাইডলাইন ফলো কৰিয়ে মই কাম কৰো মোৰ মতে এনেকুৱা তুমি যদি সেই দিনটো পাৰফেক্টকে দিব নোৱাৰা তুমি সেই দিনটো চুজ কিয় কৰিছা চুজ কিয় কৰিব লাগে এনেকুৱা ফেচিলিটেটৰ পাইছো পিছৰ পইণ্ট কেইটা নাজানে আমাৰ হেড চাৰ্টৰ পিছৰ পইণ্ট কেইটা এইকেইটা মই নাজানো বাদ দিয়া থোৱা হৈ গ'ল এনেকুৱা তাৰপিছত আমাৰ থিয়ৰি পাৰ্টৰ এনেকুৱা আছে এইটো ইমান দৰকাৰ নাই চলি যাব গম পাইছা এনেকুৱা মই পাইছো মানে মই এইখিনি বস্তু যেতিয়া মোৰ ওচৰত ডাউট ক্লিয়াৰ কৰিব আহে যেতিয়া মই এফালৰ পৰা গোটেই বস্তুখিনি কৈ যাওঁ মানুহ আচৰিত হৈ যায় কি মানে কি কৰি আছো এনেকুৱা মানে তেতিয়া ভাবো এটা কথা যে মই সদায় দেই মই সেই বাজেটটোত গুৰুত্ব নিদিওঁ জানা মই এটা কথা কাৰণে বাজেটটোত গুৰুত্ব দিওঁ যে মানুহগৰাকী ক'ৰ পৰা কেনেকৈ পইচাখিনি গোটাই আনিছে মোৰ ওচৰত ক্লাছটো কৰিবলৈ সেই বস্তুটো মই নটিচ কৰিব লাগিব কিন্তু তেওঁ গোটা বাজেট কিমান দিছে মোৰ প্ৰফিট হ'বনে নাই সেইটো কিন্তু গুৰুত্ব দিলে নহ'ব কাৰণ বাৰে বাৰে এটা কথা কাৰণ আমি চাব লাগিব যে মানুহগৰাকীয়ে কিমান কষ্টত মানুহগৰাকী বা মানুহজন যোনে শিকিবলৈ আহে তেওঁ কিমান কষ্ট কৰে কাৰণ মই বাৰে বাৰে কওঁ সেই এমাউণ্টটো হৈছে অসম চৰকাৰৰ গেট পে লেভেলৰ এটা এমাহৰ দৰমহা হয় গতিকে সেই এটা দৰমহা তেওঁ দিবলৈ আহিছে বা দৰমহাটো বিনিময়ত এটা বস্তু শিকিবলৈ আহিছে বুলি মই ধৰি লৈছো গতিকে আমি কিমান সহজে কিমান আমি সুন্দৰকে বা গোটেই কথাখিনি সামৰি আমি কেনেকে শিকাব পাৰিছো এই বস্তুটো আমি খুব গুৰুত্ব দিব লাগে আৰু এটা কথা মই কওঁ কাৰণ 8 ঘণ্টা 9 ঘণ্টা ক্লাছটো হ'লেই মই ধৰি লৈছো এগৰাকী শিকিবলৈ অহা এগৰাকী যে প্ৰেক্টিকেল ক্লিয়াৰ নহয় হয়তো আমাৰ 8 বাজি গ'ল ৰাতি 9 বাজি গ'ল ইয়াত কোনো সমস্যা নাই গতিকে তেওঁ শিকিবই লাগিব পাৰিবই লাগিব পইণ্ট ক্লিয়াৰ হ'বই লাগিব আৰু পইণ্ট ক্লিয়াৰ নহ'লে ৰিজাল্ট নাপায় মই বাৰে বাৰে কৈ আছো বহুত মানুহে সেইটো দীপাংকৰ ৰিজাল্ট নাপায় বুলি কয় কিছুমানে এতিয়া 8-9 টালৈকে 12 ৰাউণ্ড লৈছো বুলি কয় যে মই 3টা ললো আমুক অচললো মোৰ ৰিজাল্ট কিয় পোৱা নাই এইটো ক্ষেত্ৰত কি ক'বা এইটো তোমাৰ কি বুলি কয় মানুহগৰাকী কোনটো থট প্ৰচেছত বাৰ্ষণ কৰিছে এক নম্বৰ কথা আৰু তেওঁ এনাৰ্জিটো কেনেকুৱা এইটো পৰা নিৰ্ভৰ কৰিব যে 12 ৰাউণ্ড কৰি থাকোতে আমাৰ কি হয় আমি থট প্ৰচেছত মনটো এঠাইত লগাই ব্ৰেইনটো এঠাইত কাম কৰিলে নহ'ব আমি 12 ৰাউণ্ড কৰি যে আছো সেই 12 ৰাউণ্ড কৰি থাকোতে সেই মানুহগৰাকীকে গুৰুত্ব দিব লাগিব যে তেখেতৰ প্ৰব্লেমখিনি সলভ হ'ল আৰু হয়তো ৰিজাল্ট নাই পোৱা মানে কি হয়তো তেওঁ মানে প্ৰপাৰ পইণ্টখিনি বাৰ্ষণ কৰিব পৰা নাই সেইটো হ'ব পাৰে কাৰণ পইণ্টবোৰ ক্লিয়াৰ হোৱা নাই বা কোনটো পইণ্টত কিমান সময় দিব লাগে বা কি বুলি কয় কোনটো পইণ্ট তেওঁ কিবা এটা সমস্যা হৈছে আমি কোনোবা এটা পইণ্টত বেছিকৈ দি আছো যিটো পইণ্টত হয়তো মানে 1 মিনিট 2 মিনিটে লাগে তাত যদি আমি 10 মিনিট 15 মিনিট দি আছো নাজানে যে সেইটো দুখতে হয়তো ৰিজাল্ট নাহিব পাৰে গতিকে প্ৰত্যেকটো পইণ্ট আমাৰ বিভিন্ন ধৰণৰ কাম কৰে গতিকে আমি সেইখিনি বস্তু জানিব লাগিব সেইটোৱে যে এনেকুৱা প্ৰেক্টিশনাৰ পাইছো মই যি নেকি কোনটো পইণ্ট কিহৰ কাৰণে জৰুৰী সেইটো নাজানে আৰু যিটো আমাৰ এটা এনাৰ্জি ইউনিভাৰ্চেল যোনটো এনাৰ্জি আমি কানেক্ট কৰিম বা আমিতো আবাহন কৰিম ৰেকিত যেনেকৈ আবাহন কৰে ন এটা এনাৰ্জি ঠিক তেনেকৈ আমি এক্সেছ বাৰত এটা এনাৰ্জি আমি মানে আবাহন কৰিম সেই এনাৰ্জিটো আবাহন কৰিবলৈও নাই শিকোৱা বহু লোকক এনাৰ্জিটো সোধে মই যেতিয়া ক্লাছ কৰোঁ যে আপুনি এনেকৈ এটা এনাৰ্জি মানে ভিজুৱেলাইজ কৰিব লাগিব এনাৰ্জিটো আপুনি আবাহন কৰিব লাগিব আমাকতো আগতে এনেকৈ নাই দিয়া এনেকৈ বুলি সোধে তো তেতিয়া কওঁ আৰু যে নহয় আপুনি যে 12 ৰাউণ্ড কৰিব আপুনি কিহৰ ভিত্তিত 12 ৰাউণ্ড কৰিব বিশ্বাসে মিলৰ হৈ আপুনি কাক বিলিভ কৰিব আৰু বিশেষকৈ কি হয় 12 ৰাউণ্ড কৰোঁতে আমি যাক দি তেওঁৰ লগত আমাৰ এনাৰ্জিটো প্ৰথমে কানেক্ট হ'ব লাগিব যদি মানে ভালদৰে কানেক্ট নহয় মানে আমি
ইজনে সিজনৰ লগত আমি ভালদৰে কানেক্ট নকৰো তেতিয়া হয়তো ভালকে ভাৰ্সন নহব পাৰে এটো এক নম্বৰ কথা আমাৰ মানে ভাৰ্সটো কানেক্ট কৰাটো বহুত জৰুৰী ভালকে মানে কানেক্ট হ'ব লাগে হেডা এটা কমেন্ট আহিছিলে মই কমেন্টৰ ওপৰত আজি অকমান কৈছো দেই তিনিটা বাজৰান কৰিলো বুলি কৈছে মই কমেন্টৰ ইনে নৰ্মাল কে সাইড হৈ দিলো মই ৰিপ্লাই নকৰিলো সাগে যে তিনিটা বাজৰান কৰিলো সেশনস লৈছো কিন্তু মই ৰিজাল্ট পোৱা নাই কিয় পোৱা নাই এনেকে খুদিছে হেটুৱে ৰিজাল্ট নোপোৱা মেইন কাৰণ হে এনাৰ্জিটো মানে কিমান এটা তেখেতৰ এনাৰ্জিটো কেনেকুৱা বা তেখেতে আপোনাক সেশন দি থাকোতে কি বা ভাবি আছে মনত সেই কনফিডেন্ট লেভেলটো থাকিব লাগিব যে মোৰ হৈছে নে নাই মই পাৰিছো নে নাই মোৰ ভুলে হৈছে নে এনেকুৱা আমি থট প্ৰসেছত কিন্তু আমি সেইবিলাক আমি লৈ থাকিলে নহব বা আমি তেনেকুৱা থটছ আনিব নোৱাৰিম আমি বাজৰান কৰোতে সম্পূৰ্ণৰূপে তেওঁ মাজুলী হয় মই কৈ দিছো ঠাইডোখৰ মাজুলী হয় ধেমাজি শিকিছিলে ধেমাজি এগৰাকী ফেচিলিটেটৰ তাতে শিকিছিলে শিকালে ঠিকে আছে শিকোৱা পিছত পাঁচজন মোলে ফোন কৰিছে যে গোটেই বস্তুখিনি মোৰ ওচৰত ডাউট ক্লিয়াৰ কৰিব বিচাৰে তেতিয়া ক'লো মই ইমান ধুনীয়া ফেচিলিটেটৰ এগৰাকীৰ ওচৰত আপুনি ক্লাছ কৰিছে গতিকে কিবা প্ৰব্লেম হ'লে আপুনি তেওঁক যোগাযোগ কৰক তেতিয়া তেওঁ মোক এটা কথা ক'লে যে ৰেছপন্ড নকৰে আৰু যিহেতু তেওঁ গুৱাহাটী হয় মই কৈ দিছো গুৱাহাটী হয় গতিকে সময়ত তেওঁ ৰেছপন্ড নিদিয়ে গতিকে সেইখিনি তেওঁলোকৰ অসুবিধা হৈছে আৰু বিশেষকে ভাৰ্সন কৰিব পৰা নাই সেইকাৰণে তেওঁ ভাৰ্সন কৰিব পৰা নাই তেওঁ প্ৰেক্টিকেলটো ভালকে বুজিয়ে নাপালে আৰু থিওৰিটো বুজি নাপালে এনেকুৱা সমস্যা হৈ আছে কাৰণ এটো ৰিসেন্ট ঘটনা নিবৰ বেছি দিন হোৱা নাই ইয়েস মই গম পাইছো দিয়া ক'ব নালাগে আৰু গতিকে তেনেকুৱা বহুত সমস্যা আমি শুনি আছো এটা কথাই কওঁ মানে যোন ফেচিলিটেটৰ হওক ভালকে ক্লাছ কৰিব লাগে ভালকে বুজাব লাগে বুজি নোপোৱালৈকে বাৰে বুজাব লাগে বাৰে প্ৰেক্টিকেলটো ভালদৰে কৰাব লাগে কাৰণ তেতিয়াহে হয়তো মানে ভালকে বুজি পাব বা মানুহগৰাকী সপোনটো পূৰণ হ'ব কালি মই এগৰাকী বাইদেউক বাজৰান কৰিছো তেখেতে আগত অলৰেডি লৈছে তেখেতে কিন্তু একো মানে পোৱা নাছিলে কালি মোৰ এটাই ভাল লাগিছে যে মই অকমান সাকসেস হ'ব পাৰিছো তেখেতে মই তোমাক এ লাউডত শুনাই দিছো বা বাই কৈছে যে আজি মোৰ গাটো পাতলা লাগিছে মোৰ কিবা এটা ভাল লাগিছে মনটো ফুটি লাগিছে তো তেতিয়া মোৰ মানে ভাল লাগিছে যে মই অকনমান কিবা এটা হলেও কৰিব পাৰিছো দেই বাকি আমি বৰ এটো টপিকৰ ওপৰত বহুত বেছি কথা নাপাতো লোকে কি কৰিছে আমাৰ আসলতে দৰকাৰ নাই আসলতে মই এটাই ভাবো যে আজি মোৰ কথা মই এটো কাৰণে কওঁ যে মই কিমান কষ্ট কৰি মানে শিকিছিলো 5000 টকা মই প্ৰথম ক্যাপিটেল হেতুৱে আছিল লোকৰ পৰা ধাৰ কৰি মই শিকিছিলো সেই কাৰণে মই বাৰে কওঁ কাৰণ মই ভুক্তভোগী মই যেহেতু লোকৰ পৰা ধাৰ কৰি শিকিব লগিয়া হৈছিল মোৰ পৰিস্থিতিটো সেইখন সময়ত মইহে গম পাইছিলো মই কিমান কষ্ট কৰি মানে ফেচিলিটেটৰ হ'ব পাৰিছো ঠিক তেনেকৈ মোৰ নিচিনা বহু লোক আসলতে আহে মানে এটকা দুটকা খাসি লৈ বা কোনোবাই ধাৰ কৰি হলেও আনে তেওঁলোকে সেই 100 প্ৰপাৰ ৰিজাল্ট আসলতে পাব লাগে শিকিব লাগে মই হেতু ভাবো দেই বাকি এই কাৰণে কওঁ যে আপোনালোকে শিকিলে ভাল এগৰাকী ফেচিলিটেটৰ আপোনালোকে ধৰিব বা ভাল বেয়া বুলি কোনো কথা নাই যাৰ ওচৰতে শিকি আপোনালোকে খৰচি মাৰি শিকিবলৈ চেষ্টা কৰিব আপোনাৰ বিবেকে বা আপোনাৰ বিবেকে কি কয় যে এইজনৰ ওচৰত মই শিকিব লাগে গতিকে তেওঁৰ ওচৰতে শিকিব তোমাক ক'বলগীয়া একো নাথাকে এইটো নিজৰ এটা নিজে বিবেচনা কৰি যাৰ ওচৰতে শিকে কিন্তু চেষ্টা কৰিব যে প্ৰত্যেকটো কথা ভালদৰে বুজিবলৈ চেষ্টা কৰিব লাগে আৰু এতিয়া আমি আহো যে এটা পৰিয়ালত এক্সিস বাৰ কিয় লব লাগে মেইন বিষয়টো এটো কিয় লব লাগে তুমি কি ভাবা এটো মই ভাবো পোন প্ৰথমে আজি মোটা কা হৈ আছে ঠিক আছে এটো নেচাৰেল কা দেই মই ৰিলিফ পাবৰ কাৰণে মই যদি আমাৰ এনেকুৱা কিছুমান পাৱাৰফুল ষ্টেটমেন্ট আছে যিবিলাক আমি অকল সেশনস দি পিনিয়ে মানুহক আমি ভাল কৰিব পাৰিম যে তেনেকুৱা নহয় নৰমাল মই যে কোন কাহৰ প্ৰবলেম হৈ আছে মই যদি বাজৰান কৰি দিও বা বাজৰান মানে কি আমাৰ থাইৰয়েড গ্ৰন্থিৰ প্ৰবলেম হলে তেনেকুৱা কিছুমান ষ্টেটমেন্ট আছে আমি ডিঙিত ধৰি এনেকা যদি মাটিও দিও আমাৰ কি আমি ৰিলিফ পাব পাৰো মই বডি প্ৰসেস দি মোৰ ভাল হৈ গৈছে মানে কালি দীপাংকৰেও দিছে বডি প্ৰসেস দি মই যথেষ্টখিনি আৰাম পাইছো কিন্তু কাটো মানুহৰ নেচাৰেল হয় দেই মোৰ অকমান আহি আছে কামৰ কথা কইলে বেছিকে হৈ যায় তো তাৰো বডি প্ৰসেস দি নিজক ভাল কৰিছে তাৰ পিছত মানে ভাল পাই আকৌ অকমানটো নেচাৰেল বস্তুটো থাকিব এটা টনসিলটো ইনফেকশন হৈছে ডিঙিৰ ভিতৰত সেই বস্তুটো আমি মানে বাজৰান কৰিলে ধৰি অলপ সময় কাৰণে ভাল পাওঁ ঠিক যেনেকৈ নহওক আমি যে
কৰিব পাৰো নিজক হিল কৰিব পাৰো সেইটো এটা প্ৰথম কথা সেকেন্ড কথাটো যে নিজক পৰিৱৰ্তন কৰিব পাৰিলো মোৰ পৰিৱৰ্তনটো ভীষণ পৰিৱৰ্তন মই বাৰেপতি কব নালাগে মোৰ জীৱনত কেনেকুৱা এটা ডাঙৰ মেজিক এণ্ড মিৰাকল হৈছে তাৰ জীৱনত ইমান এটা ডাঙৰ মেজিক এণ্ড মিৰাকল হৈছে আপোনালোকে কল্পনাই কৰিব নোৱাৰে মানে তো এইভাবে মই ভাবো কি যে প্ৰত্যেক ঘৰত এজন এজন প্ৰেক্টিশনাৰ থাকিব লাগে তাৰ মানে এতিয়া ধৰি লওক হঠাৎ এতিয়া ইমাৰ্জেন্সিত ডক্টৰ এজন পাব নোপোৱা নহয় কিন্তু আপোনাৰ গামাঞ্চলত বহুত দূৰ হৈ যায় এখন মেডিকেললৈ যাবলৈ তো তেনেস্থলত কিন্তু আমাৰ এক্সেস বাৰ্স প্ৰয়োজন হৈ যায় আমি ডিস্টেন্সত আমি কৰিব নোৱাৰো ৰেকি কৰিব পাৰে কিন্তু ৰেকি কৰি যেনেকে ভাল কৰিব পাৰে ঠিক তেনেকে এক্সেস বাৰ যদি আমি ৰান কৰি দিও মানুহজন কিন্তু ভাল হৈ যায় হেতুৱে মানে এক্সেস বাৰ মানুহজন পালেহে দিব পাৰো কিন্তু ৰেকিত আমি ডিস্টেন্স হিলিংও কৰিব পাৰে ডিস্টেন্স হিলিং আৰু খুব সুন্দৰ ৰিজাল্ট আহে ৰেকিটো আৰু এই মুজে ঘৰখনৰ এটা পৰিৱৰ্তন হ'ব কাৰণে এক্সেস বাৰ শিকিব লাগে আৰু পৰিৱৰ্তন হ'বই হ'ব আৰু মই বাৰে বাৰে এটা কথা কওঁ যোনে এক্সেস বাৰ ক্লাছটো কৰিব নোৱাৰে হয়তো দুই এটা সেশন লৈছ তাৰ পাছত যেটো ৰিজাল্ট পাব আৰু তেওঁ যদি মন বিবেকে কয় যে মই এক্সেস বাৰ শিকিব লাগে তে ঠিক আছে তেওঁ শিকিব পাৰে আৰু তেওঁ মনে কয় যে নহয় মই এক্সেস বাৰ এটা মোৰ জৰুৰী নহয় তেওঁ একো নাই কবলগীয়া একো নাথাকে এইটো নিজৰ মানে মনৰ কথা নিজৰ সুবিধা কথা সবৰে যেটো সুবিধা থাকে গতিকে তেওঁলোকৰ সুবিধা মিলাই শিকিব পাৰে গতিকে কিন্তু পৰাপক্ষত থাকিব লাগে বুলি আমাৰ অনুভৱ হৈছে এই মুহূৰ্তত প্ৰত্যেকৰ ঘৰতে এজন প্ৰেক্টিশনাৰ থাকিব লাগে বুলি আমি ভাবিছো নহয় এটো থাকিব লাগে এখিনি এটা কথা কওঁ দেই আমি যে কওঁ হাজবেণ্ড ওয়াইফৰ ৰিলেশনশিপ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ৰিলেশনশিপ যোনটো ভাল কৰে অকল যে ভাল পোৱা ৰিলেশনটো নহয় যদি হাজবেণ্ড জনৰ কিবা বাধা বিঘিনি আছে ওয়াইফ গৰাকী যদি কিবা বাধা বিঘিনি আছে এক্সেস বাৰে সম্পূৰ্ণ ৰূপে হেতু প্ৰভাৱ পেলায় কেনেকৈ প্ৰভাৱ পেলায় ওয়াইফ গৰাকী যদি এটা সেশনছ লৈ গল হাজবেণ্ডৰ যদি বলে বিজনেস ৰিলেটেড অকনমান কিবা কিবি প্ৰবলেম দি আছে তো ওয়াইফ গৰাকী যে সেশনছটো ললে তাৰ পিছত হাজবেণ্ডে যদি এটা ক্ৰিষ্টেলো পিনে নহয় ধামাকা অফাৰ আহিব পাৰে বিজনেছৰ ক্ষেত্ৰত গোলাঘাটৰ এগৰাকী মোৰ ক্লায়েন্ট তুমি চিনি পাবা যেটো মেনিফেষ্টেশনৰ ক্লাছ কৰিছিলা যে পল্লৱী বাইদেউ তেখেতৰ হাজবেণ্ডে ক্ৰিষ্টেল লৈছিলে দেই আমি মাত্ৰ 7 চক্ৰ ব্ৰেসলেট পাত দিছিলো বাইদেউৱে মানে শিকিছিলে এক্সেস বাৰ শিকিছিলে আৰু হয়তো হাজবেণ্ডক দিছিলে দেই মই দিছিল নাই দিয়া গম নাপাওঁ হয়তো দিছে চাগে তাৰ পিছত তেখেতৰটো এটা ইএমআই দিবলৈ অকমান প্ৰবলেম হৈ যায় নিজে কৈছে তেওঁলোকে যে ক'ব পাৰে ষ্টৰীটো সেই কাৰণে মই কৈছো যে মানে এটা ইএমআই তেখেতলোকৰ দিবলৈ কোনো অসুবিধা হৈ যায় তেওঁলোকে বাইদেউৱে শিকি যোৱা দুদিনৰ পিছতে দাদাই ক্ৰিষ্টেল পাত পৰিধান কৰিছে তাৰ পিছদিনাখনেই মানে ইএমআই আছিলে তাৰ পিছদিনা ইএমআই আছে ইমান এটা হেভি এমাউন্ট আহি গ'ল লেবাৰক পইচা দি মেলি ইএমআই মাৰি নিজৰ পকেটলৈও পইচা ৰৈ গৈছে হেতুটো হৈ গ'ল কিমান ডাঙৰ মিৰাকল কালি ফোন এটা পাইছো তেওঁলোকৰ পৰখি যে তেওঁলোকৰ বলে এটা দাদাৰ 1 লাখ টকা এটা অফাৰ আহিছে তো তেতিয়া মই ভাবিছো যে কিমান এটা পাৱাৰফুল মানে মডেলিটি হ'ব আপোনালোকে চিন্তা কৰক মানে হয় হেতুই এক্সেসে মানুহৰ জীৱন পৰিৱৰ্তন কৰিবই সঠিককে জনা শিকাটো খুব বেছি জৰুৰী কিব লাগিব সঠিককে জানিব লাগিব তেতিয়াহে মানে ৰিজাল্ট পাব এতিয়া তোমাৰটো অকমান কৈ দিয়া মানে যেহেতু মোৰ নতুন সাবস্ক্ৰাইবাৰ আহি আছে না সকলোৱে গম নাপায় তো অকমান কৈ দিয়া এক্সেস বাৰছে মুকটো এটা নতুন জীৱন দিলে সবে জানে মই বিভিন্ন ব্ৰডকাষ্ট চেনেল বা বিভিন্ন প্লেটফৰ্মত কৈ থাকো গতিকে মই এটা জটিল পৰ্যায় পা আজি এটো পৰ্যায়ত মোক দেখিছে হয়তো সপোনটো ভাবিব নোৱাৰা গতিকে ইমান জটিলতা পা মানে উদ্ধাৰ হোৱাটো ডাঙৰ কথা আৰু সেই জটিলতাৰ পৰা আহি আজি মই নিজেটো ৰিকভাৰ হৈ গৈছো আৰু বাকি আজি কেবাজনো পেশেন্ট মই ৰিকভাৰ কৰিব পাৰিছো গতিকে এটো এটা বৰ ডাঙৰ সাকসেস তাৰ লগতে মানে মই আৰু এটা কথা কিন্তু কৈ দিও আমাৰ এটা দুটা সেশনছ লৈ মানুহখিনিয়ে কয় যে আমি ৰিজাল্ট নাই পোৱা ই 100ৰ ওপৰত সেশন ললে মানে অনুমানিকহে 100 কৈছো হি 100ৰ ওপৰত সেশনছ লৈছে লৈ যেতিয়া তাৰ ৰিপৰ্ট খিনি নৰমাল আহিছে কিমান এটা সুন্দৰ মানে কথা চাওকচোন 90% ৰিকভাৰি হৈ গৈছে এতিয়া 10% মানে তাৰ মানুহটো কি হয় হি নিজে ফ্লৰি থাকে তাক মই গালি পাৰিছো অথনি দুধকা দিছো মই কৈছে তুমি বেমাৰী মানুহ মাৰিব নাপায় বলো নাপায় নহয় কিটা বেলে কি হয় অকনমানকে বস্তুটো নটিস কৰি থাকে এই মই আমুকটো হৈছে তামুকটো হৈছে মই তাক গালি পাৰিছো যে হেতু নহয় এক্সেছৰ অহা মানে এনেকুৱা কথা নকয়
মানুহটো বহুত ভিতৰি বহুত ষ্ট্ৰং কিন্তু তাৰ মুখখন ষ্ট্ৰং নহয় মুখখনে কৈ থাকে মানে কি হয় কেতিয়াবা যেহেতু ইমান জটিলতাৰ পৰা উদ্ধাৰ হৈছে ভয় কৰে আচলতে এনেকুৱা হৈ যায় ন চিন্তা থাকে ন কাৰণ এইটো কিবা এটা হলে সেইটো ৰিজন হৈছে এইটো কাৰণত হৈছে নেকি তেনেকুৱা ধৰণৰ কিছুমান ভয় শংকা থাকে গতিকে আকৌ মানে মনত ডাউট হয় কিন্তু আকৌ সেইটো ক্লিয়াৰ কৰি লওঁ আৰু নিজে কিন্তু তথাপিও কিবা এটা হৈছে সেইটো কাৰণতে হৈছে নেকি আকৌ এনেকুৱা ধৰণৰ কিছুমান ভাবা হয় কিন্তু খোৱা বোৱাত বেয়া ল'ৰাটো খোৱা বোৱাত মানে যথেষ্ট ৰিক্সত এতিয়া এই মুহূৰ্তলৈকে আছো যিহেতু ডক্টৰৰ প্ৰত্যেকটো কথা মই মানি চলি আছো এই মুহূৰ্তলৈকে গতিকে আৰু অনাগত দিনতো মানিব লাগিব কাৰণ আৰু এটা কথা মই বাৰে বাৰে কৈ দিওঁ কাৰণ কিছুমান এক্সেছত তুমিও জানা যে কিছুমান বেমাৰ এক্সেছ বাঢ়ে লগালগে ভাল কৰি দিছে ডক্টৰ চিকিৎসা অবিহনে মানে ইনষ্টেন্ট কিছুমান উপশম লগালগ কৰে এতিয়া জটিল ৰোগটো ইমান পটককে আৰু যিবোৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে সেইসকলে চিকিৎসা কৰিব লাগিব ডক্টৰ অবিহনে ডক্টৰ ট্ৰিটমেণ্ট এৰিব নোৱাৰিব ডক্টৰ প্লাছ এক্সেছ বাৰ যদি লয় তো সোনকালে আৰোগ্য হ'ব মই এইটোৱে কওঁ কাৰণ বাৰে বাৰে কওঁ কিছুমান মানে আমাক ফোন কৰে যে দাদা আমি এক্সেছ বাৰটো ল'লে চিকিৎসাটো এৰি দিব লাগিব নি আমি তেতিয়া এটা কথাই কওঁ যে চিকিৎসা কৰক প্লাছ এক্সেছ বাৰত লওক তেতিয়া কি হ'ব আপোনালোকে সোনকালে আৰোগ্য হ'ব আৰু ঠিক সেইদৰে আৰোগ্য হৈছে মই বাৰে বাৰে কিন্তু এইটো মানে কিছুমান মানে ভাবি লয় ন যে মই এক্সেছ বাৰ ল'ম মই আৰোগ্য হৈ যাম হ'ব পাৰে কিছুমান প্ৰব্লেমৰ সমাধান হৈ যায় কিন্তু যিটো কিছুমান দুৰাৰোগ্য বা জটিল বেমাৰ চিকিৎসা থাকিবই লাগিব প্লাছ এক্সেছ বাৰ গতিকে আৰোগ্য সোনকালে হ'ব মানে হেতুকে কম আৰু ইয়াতে আৰু কিছুমান এটা কথা থাকে যে আমাৰ এক্সেছ বাৰটো গাঁৱলীয়া সমাজত অকমান মানে বেলেগ দৃষ্টিৰে যাদু মন্ত্ৰ বুলি চাই বাৰে বাৰে আমি কৈ থাকো যে সায়েন্স হয় গতিকে এতিয়াতো বহুত মানুহ সজাগতা হৈছে গতিকে কিন্তু তথাপিও আমাৰ আপাৰত এতিয়া সজাগ হ'বলৈ বাকী আছে মই যিমান দূৰ গম পাইছো গতিকে মই বাৰে বাৰে এটা কথাই ক'ম যিসকলে শিকা নাই শিকক যিসকলে লোৱা নাই চেচন লৈ চাওক আৰু তেতিয়া অনুভৱ কৰিব এক্সেছ বাৰ হয় কি আজিলৈ এইটো আৰু ন বহুত বেছি দীঘলীয়া হৈ গৈছে আকৌ মাজে মাজে দীপাংকৰক আপোনালোকে দেখিব মাজে লগ পাব গুৱাহাটী আহিলে আকৌ পুনৰ কানেক্ট হ'ম লগ হ'ম গতিকে মোৰো মানে ভাল হওক আপোনালোকো ভাল হওক সোনকালে আৰোগ্য হওক মই আপোনালোকক ক'ব পাৰোঁ যে মই 100% ৰিকভাৰ হৈ গৈছো আৰু তেতিয়া মই আপোনালোকক ক'ব পাৰিম আৰু বিশেষকৈ মোৰ লাষ্ট মানে যিটো টেষ্ট সেইটো মুম্বাই এপ'লত মই কৰিম যিহেতু গতিকে আৰু দুটামান ৰিজাল্ট মই ৰখি আছো গতিকে সকলোৱে আশীৰ্বাদ কৰক যাতে মই সোনকালে আৰোগ্য হওঁ আৰোগ্য মানে কি হৈ গৈছো আৰু লাষ্ট ৰিপৰ্টটো মোৰ নৰ্মেল আহিবলৈ যেটো বাকি আছে গতিকে ঈশ্বৰৰ কৃপাত মানে আহিব বুলি মই আশা আছে ভাল ৰিজাল্ট আহিব গতিকে আপোনালোকে গুৱাহাটীৰ যিখিনি ৰিপৰ্ট সেইখিনি নৰ্মেল হোৱাৰ লগে লগে মই মুম্বাই যাম আৰু মুম্বাইত মই লাষ্ট টেষ্টটো কৰিম আৰু চেকআপটো কৰাৰ পাছতে আপোনালোকক সেই গুড নিউজটো দিব পাৰিম অতি সোনকালে দিব পাৰিম বুলি মই আশা আছে গতিকে তাৰ আগতে ল'ৰাক ধামধাম আমি চেচন দিম ন কিহৰ চিন্তা আমি চেচন দিম আৰু ধুনীয়াকে আমি বাৰশ্বপ পাতিম যোৰহাট ফালেও যাম আৰু সি খুব সুন্দৰ কাম কৰি আছে দেই আপোনালোকক কৈছো যে তেখেতে কেঞ্চাৰ পেচেণ্ট ৰিকভাৰী কৰি আছে নিজে গতিকে আপোনালোকে তিতাবৰ বুলি নহয় আপাৰৰ আৰু তাৰপিছত চেচনছ ল'ব পাৰে সি ৰিচেণ্ট এতিয়া ক্লাছো ল'ব পাৰে আপোনালোকে বডি প্ৰচেছৰ চেচনছ ল'ব পাৰে ধুনীয়াকে বডি প্ৰচেছৰ সাংঘাতিক ৰিজাল্ট বডি প্ৰচেছৰ যোনে যোনে লৈছে সেইটো সাংঘাতিক ৰিজাল্ট মানে সেইটো ইনষ্টেণ্ট বিষটো ওলাই অনা যায় এইটো আৰু তাৰ ওপৰত বহুত বেছি নকওঁ মানে আৰু নিজে গম পাইছো মই বডি প্ৰচেছৰ ৰান কৰি পিনি গম পাই গৈছো মানে বডি প্ৰচেছটো মানে প্ৰয়োগ কৰিলে ইমিউনিটি চিষ্টেম যেটো আমাৰ ষ্ট্ৰং হয় আৰু গোটেই সমস্যাবোৰ নাইকিয়া হৈ যায় মানে যিবোৰ প্ৰব্লেম থাকে নাইকিয়া হৈ যায় আৰু খুব স্পীড মানে সোনকালে ৰিজাল্ট আহে বডি প্ৰচেছ মানে সেই বিষয়টো বডি প্ৰচেছৰ বিষয়ে আমাৰ আপাৰটো জনাই নাই এক্সেছ বাৰছে ভালকে জনা নাই গতিকে এইটো নতুন নহয় এক্সেছ বাৰৰ লগত জড়িত এটা বিষয় এক্সেছ বডি প্ৰচেছ গতিকে যিসকলে এক্সেছ বাৰ ক্লাছ কাৰণ মোৰ যিখিনি মানে নিৰ্ধাৰিত যিখিনি নীতি নিয়ম শেষ হোৱা আছে নীতি নিয়ম বুলিয়ে কৈছো মই যিখিনি আমাৰ নীতি নিয়ম থাকে সেইখিনি শেষ হোৱাৰ পিছত মই ক্লাছ দিব পাৰিম আৰু আপোনালোকে চেচন ল'ব পাৰে আৰু বিশেষকৈ আপোনালোকে বডি প্ৰচেছৰ চেচনো ল'ব পাৰে গতিকে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু এই মুহূৰ্তত যিহেতু স্বপ্নমৰ লগত ক্লাছ কৰিব বিচাৰিলে আপোনালোকে যোগাযোগ কৰিব পাৰে তাই বিভিন্ন প্ৰান্তত দি আছে আপাৰৰ বিভিন্ন প্ৰান্তত দি আছে গতিকে তাইৰ লগত যোগাযোগ কৰিব পাৰে নতুন মডেলিটিৰ লগত জড়িত হৈ আছে ময়ো বিভিন্ন মডেলিটিৰ লগত জড়িত হৈ আছো আৰু আমিও চেষ্টা কৰি আছো আগবঢ়াই যাবলৈ এই পৃথিৱীখনৰ যি নতুন নতুন বস্তু আহে সব আমি আঁকোৱালি ল'বলৈ চেষ্টা কৰিম আৰু সেইমতে আপোনালোকক উপকাৰ কৰিবলৈ চেষ্টা কৰিম আৰু গতিকে ৰাইজে আঁকোৱালি ল'ব বুলি আমি আশা কৰিছো আৰু ৰাইজে আমাক আশীৰ্বাদ দিব সকলোকে আগবঢ়াই যোৱাত আমাক আশীৰ্বাদ দিব আৰু
তাকে কামনা কৰিছো এইখিনিতে মই এটা ৰেমেডি দি দিব বিচাৰিছো ৰেমেডি মানে কি হয় যদি আপোনালোকে কোনোবাই পইচা পাবলৈ থাকে আপোনালোকৰ যদি ষ্টাক হৈ আছে মানি যদি আপোনালোকৰ ষ্টাক হৈ আছে মানিটো আপোনালোকে পোৱা নাই তো আপোনালোকে কি কৰিব যিজন ব্যক্তিয়ে আপোনালোকক মানে পইচাটো দিবলৈ আছে তেওঁ বেয়াকে কেতিয়াও নকব আৰু তেওঁ বিষয়ে বেয়াকে কৈ নাথাকিব মনত ফ্লো দি নাথাকিব আপোনালোকে কি কৰিব তেওঁ ব্লেছিংছ দিব তেওঁ কথা ভাল ভালকে এফাৰ্মেশনছ দিব ৰাতিপুৱা শুই উঠে মানুহজনৰ নাম কৈ তেওঁ ঢেৰ পইচা হৈ গল তেওঁ পইচাটো মোক ৰিটাৰ্ণ দিলে তেওঁ ব্লেছিংছ দিব আপোনালোকে তেওঁক যিমান ব্লেছিংছ দিব সেই ব্লেছিংছটো ৰিটাৰ্ণ গিফ্টত আপোনালৈ ঘূৰি আহিব গতিকে আপোনালোকে কি কৰিব যিমান পাৰে ব্লেছিংছ দিবলৈ ট্ৰাই কৰিব কেতিয়াও মানুহজনৰ বিষয়লৈ বেয়াকে নকব এই বিষয়টো তোমাক কৈ দিছো এই বিষয়টো মানে বহুত এটা ডাঙৰ বিষয় টকা ধাৰলৈ দিয়ে ঘূৰাই নাপায় বিভিন্ন ফোন আহে কিবা ৰেমেডি আছে নেকি বা এঞ্জেল নাম্বাৰ আছে নেকি কাৰণ সেই এঞ্জেল নাম্বাৰ বা ৰেমেডি আমি যেতিয়া দিওঁ আমি কৈ দিওঁ যে আপুনি সেই মানুহজনৰ ওপৰত পজিটিভকে ভাবিব কিন্তু কি হয় যোনে পইচা ধাৰলৈ দিয়ে সেই মানুহটো ধুমাধুম গালি পাই থাকে মই পইচা পোৱা নাই যিকোনো মানে কথা কৈ থাকে সেইটো কি হৈছে তেওঁ এটা বাধা দি আছে গতিকে তেওঁক আপুনি পজিটিভকে কওক হয়তো অতি সোনকালে আপুনি এই এঞ্জেল নাম্বাৰ বা ৰেমেডিখিনি যদি ইউজ কৰে গতিকে আপুনি অতি সোনকালে সেই পইচাখিনি ঘূৰাই পাব পাইছে আৰু ৰিজাল্ট আছে পাইছে গতিকে আজি পৰা সেইটো কৰিব পাৰে এটা বহুত ডাঙৰ বুলিয়ে কৈছো মই ৰেমেডি হওক এঞ্জেল নাম্বাৰ তেওঁ দিছে গতিকে আপোনালোকে ব্যৱহাৰ কৰিব আৰু কেনেকুৱা পালে কমেণ্ট দিব যদি ভাল ৰিজাল্ট আমাৰ গ্ৰুপত যিসকল আছে গ্ৰুপতো তেওঁলোকে জনাব পাৰে কাৰণ আমাৰ এটা গ্ৰুপ আছে গ্ৰুপত আমাক জনাব পাৰে গতিকে ব্যৱহাৰ কৰি চাওকচোন তো আজিলৈ এৰি দিওঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম দীপাংকৰকো লগ পাব গতিকে আজিলৈ আমি এৰি দিছো সকলো ভালে থাকক মংগলে থাকক ঈশ্বৰে মংগল কৰক ইউনিভাৰ্ছ সদায় লগত থাকক